আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। প্ৰিয় শ্ৰোতা নমস্কাৰ। ফেচবুক পেজৰ যোগেৰে প্ৰস্তুত কৰা এই অনুষ্ঠানলৈ স্বাগতম। মই অৱনী বৰা আৰু মোৰ সৈতে আছে মেলডি পাটকিৰি। নগাঁৱৰ পৰা অজন্তা মহন্তই লিখিছে, পুৱা চিনাকি অচিনাকি কিচিৰ মিচিৰ পক্ষীৰ গীতত সাৰ পাওঁ, এক সুকীয়া আমেই জিয়া। বাহিৰত সেই গীতৰ তালত গছবোৰে নাচি থাকে, মন ভৰি উঠে। আজি সেই গীতৰ মাজত এক সুকীয়া সুৰ শুনিলো। বাহিৰলৈ চালো, শীতত মৰহা গছবোৰ যেন উলাহত দেওদি নাচিছে, মন মতলীয়া নাচ। কিনো পক্ষীয়ে কিনো গীত গালে, মৰহা বিৰিখ জগাই তুলিলে। পাতৰ আঁৰলৈ লাজুকী পক্ষী, উৰুঙা মনত সেউজ ৰং বোলালি। আজি সেই গীতত সাৰ পালো, যি মাতত বতাহে সৰাপাত উৰুৱাই, যি মাতত আশাই পোখা মেলে, ফুল ফুলে, ধৰালৈ প্ৰেম আহে, চেনাইলৈ বিহুৱানত সপোনৰ ফুল বাচে, বসন্ত আহে। আজি কুলিৰ মাতত সাৰ পালো আৰু গুণগুণালো এটি গীত। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা। হালধি মাহে সুগন্ধি সনা চিকন কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যা। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা। কিনো চেনেহ আছিল বুকুত মঞ্জুৱে পৰা দি পৰে, কিনো কথা আছিল চকুত মনৰ ভাগৰ বুকুতে ধৰে। নাহৰ ফুলৰ সুবাসতে পেঁপা ঢোলৰ শব্দতে তিৰিতিয়ে উঠে সাৰ পাই। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা। দুয়োটি হাত যে তোকাৰে শুৱনি, অ তাতো যে সোণ নভৰে মোৰ মন। কিনো ভাৱত নিশা নাহে টোপনি, উদং উদং বুকুৰ ভিতৰখন। দুয়োটি হাত যে তোকাৰে শুৱনি, অ তাতো যে সোণ নভৰে মোৰ মন। কিনো ভাৱত নিশা নাহে টোপনি, উদং উদং বুকুৰ ভিতৰখন। কুলিৰ মাতত বুজিলো মই আহঁতৰে তলতে ৰৈ কোনে মোলে আছে বাট চাই। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা। হালধি মাহে সুগন্ধি সনা চিকন কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যা। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা। পাঠশালাৰ বজালী কলেজৰ ডক্টৰ বিনীতা বৰা দেৱ চৌধুৰীয়ে লিখিছে, লোকসংগীতৰ দিনৰ পৰা অসমীয়া গানৰ যি মাদকতা তাক অনুভৱ কৰিব পাৰি। বিহুগীত
লোকগীতৰ পৰা আৰম্ভ কৰি আনন্দীৰাম দাস, ৰুদ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ভূপেন হাজৰিকালৈকে সকলোৰ গীতৰ ব্যঞ্জনাই সকলোৰে মন চুই আহিছে। বীৰেন দত্ত, জ্যোতিষ ভট্টাচাৰ্য আদিকে ধৰি সকলোৰে গীতৰ কথা সুৰ অনন্য। বৰ্তমান কালৰ জিতুল, জুবিন, অংগৰাগ, তৰালীৰ কিছুমান গীতত থকা আবেদন, মাটিৰ সুবাস আৰু দায়বদ্ধতাই মন চুই যায়। যেতিয়া নীৰৱ হ'ল ৰিক্ত শিমলু ডালত যেতিয়া অকণমান তোলা ওলমি ৰ'ল তেতিয়া বুজিলোঁ মোৰ বুকুৰ দুৱাৰ খুলি তুমি যোৱাৰ ধনীকে ভুল কৰিছিলোঁ অহাৰ শব্দ বুলি অহাৰ শব্দ বুলি কংকনা মহন্তই লিখিছে, আকাশবাণী আমাৰ জীৱনৰ অভিন্ন অংগ। বন্দনা, গীতিমালিকা, অকণিৰ মেল, আইদেউৰ বুলনি, কল্পতৰু, নাটক এইবোৰ শুনিয়ে ডাঙৰ হৈছিলো। মাজতে
টেলিভিছনে ৰেডিঅ'ৰ জনপ্ৰিয়তা অলপ কমাই দিছিল যদিও এতিয়া পুনৰ আকাশবাণীৰ দিন উভতি আহিছে। ধন্যবাদ শ্ৰীমহন্ত, আপোনাৰ শুভকামনাৰ বাবে ধন্যবাদ জনাইছো আৰু আপোনাৰ বাবে আগবঢ়াইছো এই গীতটিৰ ৰচনা আনন্দীৰাম দাসৰ, কণ্ঠ মন্দিৰা লাহিৰীৰ। বিশ্বজিৎ চহৰীয়াই লিখিছে, মই মঙলদৈৰ মহলীয়া পাৰাৰ ল'ৰা। মোৰ ভাৱ হয়
আজিৰ সমাজত চলি থকা হিংসা হত্যা আদিবোৰে আমাকতো একোৱেই দিব পৰা নাই, দিছে মাথোন অশান্তি। তাৰ মাজতো আমাৰ গাঁওখন বৰ শান্তিৰ ঠাই। এনে পৰিৱেশৰ মাজতো এটা গান শুনিলে অলপ ভাল লাগে। বাৰুদৰ কোলাহলতে মাৰ গ'ল। বাৰুদৰ কোলাহলতে আজি মাৰ গ'ল, নিৰীহ মানুহৰ আৰ্তনাদ। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটিৰেই আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছো। নমস্কাৰ। বাৰুদৰ কোলাহলতে আজি মাৰ গ'ল, নিৰীহ মানুহৰ আৰ্তনাদ। মানুহেই মানুহক কৰিবলৈ সংহাৰ, মাৰণাস্ত্ৰৰ আজি মেলিছে পোহাৰ। স্বয়ং চালিত কোলাহলতে আজি মাৰ গ'ল, আজি মাৰ বাৰুদৰ কোলাহলতে আজি মাৰ গ'ল, নিৰীহ মানুহৰ আৰ্তনাদ। মানুহেই মানুহক কৰিবলৈ সংহাৰ, মাৰণাস্ত্ৰৰ আজি মেলিছে পোহাৰ। স্বয়ং চালিত হাথিয়াৰ, বাৰুদৰ কোলাহলতে আজি
আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ